ক্ৰমাৎ নিম্নগামী হৈয়ে আছে কেঁচা চাহপাতৰ মূল্য শেষ হৈ যাব নেকি চাহপাতৰ উৎপাদন অসম বুলিলেই চাহপাত এক পৰিচয় অসমৰ চাহপাত ৰপ্তানি হয় বিভিন্ন দেশলৈ বৰ্তমান সময়ত অসমৰ কেঁচা চাহপাতৰ ন্যূনতম মূল্যৰ পৰাও বঞ্চিত ক্ষুদ্ৰ চাহ খেতিয়ক ক্ৰমাৎ নিম্নগামী হৈছে কেঁচা চাহপাতৰ মূল্য 10 টকাৰ পৰা 11 টকালৈ হ্ৰাস পাইছে দাম যোৱা দুটা সপ্তাহৰ আগত এই অঞ্চলটো আচলতে খেতিয়কসকলে ক্ষুদ্ৰ চাহ খেতিয়কসকলে যি চাহৰ মূল্য লাভ কৰিছিলে 15 পৰা 16 টকা কিন্তু দুটা সপ্তাহতে ইমানেই নিম্নগামী এটা ৰূপ পালে সেই ৰূপ আচলতে চাহ মূল্য হ'লগৈ 10 পৰা 11 টকা ক্ষুদ্ৰ চাহ খেতিয়কৰ পানীত হাঁহ নচৰ অৱস্থা এনেকৈ দাম কমি গৈ থাকিলে চাহৰ উদ্যোগটোৱে শেষ হৈ যোৱাৰ আশংকা কৰিছে চাহ খেতিয়কৰ লগতে দল সংগঠনে উল্লেখ্য যে প্ৰতি কেজি চাহপাত চিঙিবলৈ 5 টকাকৈ মজুৰি দিবলগীয়া হয় কৃষকসকলে ইয়াৰ উপৰি সাৰ কীটনাশক দ্ৰব্যৰ বাবেও কৃষকসকলে যথেষ্ট খৰচ কৰিবলগীয়া হয় শ্ৰমিকসকলক চাহপাত চিঙাৰ বাবদ 5 টকা দিব লগা হয় তাৰ উপৰি প্ৰতিপালন কৰাৰ ক্ষেত্ৰত বাগানখনৰ বা ৰাসায়নিক দ্ৰব্য ঘৰুৱা জৈৱিক দ্ৰব্য তেওঁলোকে এই চাহপাত বাগানসমূহত প্ৰতিপালন কৰাৰ ক্ষেত্ৰত তেওঁলোকে দিব লগা হয় গতিকে এই ক্ষেত্ৰত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পানীত হাঁহ নচৰা এটা অৱস্থা পৰিলক্ষিত হৈছে আমি ছাত্ৰ সন্থাই বিগত সময়তো দাবী জনাইছিলোঁ যে টি বোৰ্ডৰ ব্যক্তিসকলৰ চাহৰ উদ্যোগপতিসকল বা অসম চৰকাৰ আচলতে বিভাগটোৱে লগ লাগি এটা আলোচনাত মিলিত হ'ব লাগে যি আলোচনাই এই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ এই যে উদ্যোগটো অসমৰ উজনি অসমৰ আচলতে অৰ্থনৈতিক ভেটি শক্তিশালী কৰা এই চাহ উদ্যোগটো আচলতে জীয়াই ৰাখিব লাগিব কিন্তু চাহপাতৰ উচিত মূল্য নোপোৱাত মূৰে কপালে হাত দিছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে যদি এনেধৰণৰ অৱস্থাৰ পৰিলক্ষিত হয় যে যোৱা বছৰ এটা মূল্য হ'ব যোৱা বছৰ জলবায়ু এই বছৰ জলবায়ুৰ তুলনাত কোনো পাৰ্থক্য নাই খুব বেছি পাৰ্থক্য নাই আৰু পাৰ্থক্য হ'লেও বা খুব কম দিনৰ বাবে জলবায়ু ইফাল হ'ব পাৰে কিন্তু প্ৰত্যেক দিনাই যে একে জলবায়ু থাকিব তেনেধৰণৰ আচলতে কোনো কথা নাই গতিকে আমি দাবী জনাইছোঁ ছাত্ৰ সন্থাই যে এনেধৰণৰ আচলতে পৰিলক্ষিত আচলতে আমি যিটো পৰিলক্ষিত হৈছে চাহ উদ্যোগ খেতিয়কসকলৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ যে এনেধৰণৰ আচলতে তেওঁলোকৰ হ'ব নালাগে গতিকে আমাৰ টেঙানীৰ আচলতে মেৰুদণ্ড স্বৰূপ হৈ পৰিছে চাহ উদ্যোগটো 90% লোকে আচলতে ইয়াত চাহ উদ্যোগটোৰ ওপৰত তেওঁলোকে নিৰ্ভৰ কৰে গতিকে এটা উচিত মূল্য নিৰ্ধাৰণ কৰক এতিয়া কথা হ'ল কি মানে আমিতো এজন ক্ষুদ্ৰ চাহ খেতিয়ক আমাৰ চাহৰ ওপৰতে ভৰসা এতিয়া চাহৰ যিটো মানে আপোনাৰ মূল্য একেবাৰে নিম্নগামী এতিয়া আমাৰ বজাৰত আমি মোটামুটি আপোনাৰ 10 টকা 11 টকাত চাহপাত বিকিবলগীয়া হৈছে যে কথা হ'ল কি মানে আপোনাৰ এতিয়া আমাৰ চিঙা মানুহক দিয়া সাৰ দিয়া দৰৱ দিয়া অত্যাধিক সবখিনি খৰচা যেতিয়া কৰিবলগীয়া হয় সেইখিনি কৰাৰ বিনিময়ত মানে আমাৰ কৃষক ৰাইজলে মানে একোৱেই নাথাকে আৰু মানে কি এতিয়া ধৰক মানে ঘৰ সংসাৰ চলিবলৈও যথেষ্ট কষ্ট হৈছে আমি কৃষিজীৱী মানুহ যেতিয়া অকল চাহৰ ওপৰতে ভৰসা আৰু মূলতঃ আপোনালোকে চাহ খেতিৰ ওপৰতে নিৰ্ভৰ আৰু মানে ক'বলৈ গ'লেতো গোটেই অসমখনেই চাহৰ ওপৰত নিৰ্ভৰ এতিয়া চাহৰ মানে যিটো নিম্নগামী মূল্য এই ক্ষেত্ৰত মানে চৰকাৰেতো অন্ততঃ হস্তক্ষেপ কৰিব লাগে এতিয়া ফেক্টৰী মালিকৰ গাতেই মানে কিবা হেৰি পাক চক্ৰ আছে নে চৰকাৰে ইয়াৰ কিবা ষড়যন্ত্ৰ আছে আমি নাজানো কিন্তু এতিয়া প্ৰায় নিউজ ওলাই থকা দেখিছোঁ কিন্তু হ'লেও চৰকাৰৰ একো তাত মানে কাণ সাৰ নাই মানে কৃষকে কি পাইছে কি নাপাইছে মতলব নাই কৃষক হিচাপে আৰু আশংকা কৰে এনেদৰে থাকিলেতো চাহৰ মানে ভৱিষ্যতটো একেবাৰে অন্ধকাৰ মানে কথা হ'ল এতিয়া আমি যিটো হেৰিত মানে চাহপাত বিকিবলগীয়া হৈছে আমাৰতো এটা চাহপাত মানে দীঘল হৈ গৈছে এইবোৰ দেখিছে চাহপাত দীঘল হৈ গৈছে কাৰণ ইয়াৰ দীঘল হোৱাৰ মূল কাৰণটোৱে হৈ গ'ল মানে চাহপাত বিকি পেলানি যদি আমি টকা 10 টকাও নাপাওঁ চিঙা দিয়া সাৰত দিয়া দৰৱত দিয়া কাম কৰা বনোৱাক দিয়া তাৰ বিনিময়ত আৰু চাহপাত কাটি পেলাই দিয়া সেইটো বেলেগ বিকল্প একো নাই এই ক্ষেত্ৰত চৰকাৰে মই ভবা মতে মাত লগাব লাগে অন্ততঃ কৃষকৰ মানে একেবাৰে পানীত হাঁহ নচৰা অৱস্থা এই দেখিছে আপোনালোকে এতিয়া পাত মানে কিমান দীঘল হৈ গৈছেগৈ ছিঙিব পৰা নাই কাৰণ মানে কথা হ'ল প্ৰফিট বোলা বস্তুটো একোৱেই নাই